ওম শান্তি 30 এপ্ৰিল 2025 সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পিতাই তোমালোকক পুৰুষোত্তম কৰি তুলিবৰ কাৰণে পঢ়াই আছে। তোমালোক এতিয়া কনিষ্ঠৰ পৰা উত্তম পুৰুষ হোৱা। সকলোতকৈ উত্তম হৈছে দেৱতাসকল। প্ৰশ্ন: ইয়াত তোমালোক সন্তানসকলে কোনটো পৰিশ্ৰম কৰা যিটো সত্য যুগত কৰিবলগীয়া নহ'ব? উত্তৰ: ইয়াত দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি আত্ম অভিমানী হৈ শৰীৰ ত্যাগ কৰিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। সত্য যুগত বিনাশ পৰিশ্ৰমে বহিয়েই শৰীৰ ত্যাগ কৰি দিবা। এতিয়া এইটোৱে পৰিশ্ৰম বা অভ্যাস কৰা যে মই আত্মা, মই এই পুৰণি সৃষ্টি পুৰণি শৰীৰ এৰিব লাগে, নতুন ল'ব লাগে। সত্য যুগত এইটো অভ্যাসৰ প্ৰয়োজন নাই। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যেনেকৈ ব্ৰহ্মা বাবাই নিজৰ সকলো স্থানান্তৰ কৰি সম্পূৰ্ণ কৰ্তৃত্ব পিতাক দি দিলে, অলপো নাভাবি পেলে, তেনেকৈ পিতাক অনুসৰণ কৰি 21 জন্মৰ প্ৰাৰব্ধ জমা কৰিব লাগে। 2. অভ্যাস কৰিব লাগে যাতে অন্তিম সময়ত একমাত্ৰ পিতাৰ বাহিৰে আৰু কোনো বস্তু স্মৃতিলৈ নাহে। মোৰ একো নাই, সকলো বাবাৰ। অল্ফ পৰম পিতা আৰু বে বাদশ্বাহী, এইটো স্মৃতিৰে উত্তীৰ্ণ হৈ বিজয়মালাত আহিব লাগে। বৰদান: মনৰ ওপৰত পুৰা মনোযোগ দিওঁতা আৰোহণ কলাৰ অনুভৱী বিশ্ব পৰিৱৰ্তক হোৱা। এতিয়া অন্তিম সময়ত মনৰ দ্বাৰাই বিশ্ব পৰিৱৰ্তনৰ নিমিত্ত হ'ব লাগে। সেইকাৰণে এতিয়া মনত যদি এটা ব্যৰ্থ সংকল্প উদয় হয়, তেন্তে বহুত হেৰুৱালা। এটা সংকল্পকো সাধাৰণ কথা বুলি নাভাবিবা। বৰ্তমান সময়ত সংকল্পৰ অস্থিৰতাকো ডাঙৰ অস্থিৰতা বুলি গণ্য কৰা হয়, কিয়নো এতিয়া সময় সলনি হৈ গ'ল, পুৰুষাৰ্থৰ গতিও সলনি হৈ গ'ল। সেয়েহে সংকল্পতেই পূৰ্ণজ্যোতি লগাব লাগে। যেতিয়া মনৰ ওপৰত ইমান মনোযোগ থাকিব, তেতিয়া আৰোহণ কলাৰ দ্বাৰা বিশ্বৰ পৰিৱৰ্তক হ'ব পাৰিবা। শ্লোগান: কৰ্মত যোগৰ অনুভৱ হোৱা, অৰ্থাৎ কৰ্মযোগী হোৱা। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত: মই আৰু পিতা, এইটো সংযুক্ত ৰূপৰ অনুভৱ কৰি সদায় শুভ ভাৱনা, শ্ৰেষ্ঠ কামনা, শ্ৰেষ্ঠ বাণী, শ্ৰেষ্ঠ দৃষ্টি, শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা বিশ্ব কল্যাণকাৰী স্বৰূপৰ অনুভৱ কৰা। তেতিয়া ছেকেণ্ডত সকলো সমস্যাৰ সমাধান কৰিব পাৰিবা। সদায় এটা শ্লোগান স্মৃতিত ৰাখিবা: সমস্যাও নহওঁ আৰু সমস্যাক দেখি অস্থিৰো নহওঁ। নিজেও সমাধান স্বৰূপ হৈ থাকিম আৰু আনকো সমাধান দিম। এইটো স্মৃতিয়ে সফলতা স্বৰূপ কৰি তুলিব। ওম শান্তি।